সকলোকে নমস্কাৰ বুলি কৈ দেখিলেই লোভৰ পানীৰ পৰা দুটামান ৰেচিপি লগতে এখন থালি আহক তেনেহলে মই কেনে ধৰণে ৰেডি কৰিলো আপোনালোকে চাই গৈ থাকক ময়ো ব্লগটো আৰম্ভ কৰিছো ৰাতিপুৱা সময় খকুৱা পেটটোৱে কি খাওঁ কি বওঁ কৈছে ধূপ ধুনা জ্বলাই দি দিছো একদম এক কাপ লাল চাহ আৰু লগতে এক পেকেট মেৰিগোল বিস্কুট আপোনালোকে মাথো চাই গৈ থাকক লগতে কমেন্ট কৰিব তন মন হিলি যোৱা কমেন্ট এয়া চাওক অমিতা এইফালে ৰঙলাও বাকি চাই থাকক আৰু মই বহিয়ে ললো নহয় গপসকে এয়া ৰঙলাও কাটি আছো চিকটা মানুহ সেয়েহে বাকলি নেপেলাও কুমলীয়া ৰঙলাও এনে ধৰণে খাই নে কুমলীয়া ৰঙলাও বিলাক মানে বাকলি পেলাই দিয়ে নেকি মই আকৌ নেপেলাও দেই এতিয়া আজৱাইন অকমান দি অকমান পিয়াজ দি বনাই পেলাম এতিয়া নহৰু দি দিছো ভাল লাগে এনে ধৰণে নহৰু দিলে ৰঙলাওটো খাব পাৰি নে নোৱাৰি নাজানো তথাপিতো একদম মানে খাও লাগি আছে এইকেইদিন ৰঙলাও দেখি পেলাই নিজৰ ঘৰতে হোৱা ৰঙলাও ভাজি সিজে মানে এইফালে কাৰিকৰে বনাই আছে মাংস অকমান আপোনালোকে চাই লওক গেছটো অকণমান বঢ়াই দিছো এইফালে আকৌ অমিতা আৰু বুট দালি চব্জি পুৰি চব্জি মানে বাকি দালি আৰু কোমোৰা কেনেকুৱা লাগিছে বাৰু এইফালে ৰঙলাও মই ভাজি আছো সিজু কৰি চাও এনেকুৱাটা আৰু এটা বস্তু মিশ্ৰণ কৰিম বুলি ভাবিছো যেহেতু আলু খোৱা মানুহ নাই আমাৰ ঘৰত সেয়েহে মই কি মিশ্ৰণ কৰিছো জানেনে কেটামান মটৰ দুপিছমান এইয়া অমিতা আৰু কেঁচা পিয়াজ এনেকে বনালে খাই বহুত ভাল লাগে দেই নিৰামিষ হলেও মানে একদম পকৰত কোনবাই লাট মাৰিলেও উঠি নাযায় মানে ওপৰতে অলপ পিয়াজ দিছো যে খুব টেষ্টি হ'ব লগতে ভাজন দেখিছে নাই কেনেকে ভাজিছো একেবাৰে এনেকে আপোনালোকে খাইছে নাই খোৱা যদিও নাই খোৱা খাব অমিতা অকমান দিছো কেলে আলু খোৱা মানুহ নাই সেয়েহে অমিতা দি দিছো ৰঙলাওখিনি সিজে মানে এইফালে মই মুৰ্গী মাংস ৰেডি কৰি আছো মই আকৌ খাৰ খোৱা অসমীয়া যে সেয়েহে বেলেগ মছলা ব্যৱহাৰ নকৰি হালধি নিমখ দি একদম পুৰা মঠি আছো মানে মেৰিনেট কৰি আছো এটো ডিম মানে মুৰ্গীজনীতে ওলালে ডিম এটা নাজানো যে মুৰ্গীত মানে ধৰক ভিতৰত কণী সোমাই আছিল বুলি এতিয়া পিয়াজ দিলো লগে তেজপাত শুকান জলকীয়া অকমান খংমং কৰি দিছো এটো মোৰ কুলা কেৰাহী মাংসখিনি যোগ কৰি এতিয়া খুব মতে ভাজিম ভাজি ইয়াতো কিবা কিবি মিশ্ৰণ কৰিম আৰু আপোনালোকে চাই থাকিলে গম পাব এই আদা নহৰু আহিয়ে গ'ল নহয় আদা নহৰু পিয়াজ জলকীয়া এফালৰ পৰা আহিলে জালুকো আহিলে অকণমান দালচেনিও দি দিলো ওপৰতে আৰু অলপ পিয়াজ দি দিলো এনেকে ওপৰতে পিয়াজ দিলে খাবা আৰু বহুত ধুনিয়া হয় এয়া চাওক ভাজি আছো বৰ দীঘলীয়া কৰা নাই দেই যেহেতু আপোনালোকেও চাই যাতে আমনি নেপায় ময়ো দেখুৱাই যাতে ভাল পাওঁ নহয়নে বাৰু ইতিমধ্যে মাংস ৰঙচুৱা হৈ গ'ল নহয় হৈ আছে পানী ঢাল নহলে লাগি ধৰিম লাগি নধৰিবি ৰ দিলো পানী ঢালি মানে যিটো মেৰিনেট কৰিছিলো তাতে গৰম পানী মিশ্ৰণ কৰি দি দিলো যা বাপেকে এতিয়া দি দিলো মান ধনিয়া খাই বহুত ভাল লাগে এতিয়া একদম বাটিয়ে হিচাপ কৰি ভাগ কৰি দিলো যাও যি হ'ব এইফালে ৰঙলাও আৰু অমিতা চব্জিও ভাগ কৰি দিলো এইফালে মাংসও দিলো আজিলৈ আহিছো বাই